নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম সিটেট আসামিজ ল্যাঙ্গুৱেজ পেপাৰৰ এটা টপিক আমি আলোচনা কৰিম গতিকে আপোনালোকে বহুজনে সুধি আছিল বা কৈ আছিল যে ক্লাছ দিব লাগে কিন্তু পেইড কোৰ্সৰ কাম চলি থকা বাবে ইয়াত ভিডিঅ' দিব পৰা নাই গতিকে আজিৰ এই ভিডিঅ'টি এটা ডেমো ভিডিঅ' হিচাপে আপোনালোকে ল'ব পাৰে ইয়াত আমি জাস্ট লাৰ্নিংৰ ইয়াৰ বেসিক কনসেপ্টখিনি আমি জাস্ট আলোচনা কৰিম ইয়াতে শিক্ষণৰ মৌলিক যিখিনি ধাৰণা সেইখিনি আমি ইয়াত আলোচনা কৰিম তো এইখিনিতে মই আপোনাক ক'ব বিচাৰিম যদি আপোনালোকে সিটেট অসমীয়া ভাষাৰ কোৰ্স পাৰচেজ কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে ভিডিঅ' লেকচাৰ পিডিএফ নোটছ প্ৰিভিয়াছ ইয়াৰৰ সকলোবিলাক কুৱেশ্যন পেপাৰ উইথ এনসাৰ্স আৰু মক টেষ্টটো আপোনালোকে দিব পাৰিব অলৰেডি ইয়াত ৰেকৰ্ডেড ভিডিঅ'ছ বিলাক আছে সেইবিলাক আপোনালোকে চাই থাকিব পাৰিব আৰু ইয়াত নতুন ভিডিঅ' বা কন্টেন্ট ইয়াত এড হ'ব অতি সোনকালে তো যিসকলে অলৰেডি কোৰ্স লৈছে আপোনালোকে ৰেকৰ্ডেড বিলাক চাই থাকক তাৰপৰে আপোনালোকৰ কনসেপ্ট হৈ যাব তো নতুন আপোনালোকে আৰু টপিক তাত পাব বা ভিডিঅ'ছ পাব বা আপোনালোকৰ কিবা ডাউট থাকিলেও সুধিব পাৰিব ঠিক আছে যদি কোনোবাই ল'ব বিচাৰে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব আৰু কিবা আপোনালোকৰ সুধিবলগীয়া থাকিলে ইয়াত যেটো WhatsApp নম্বৰ দিয়া আছে এই WhatsApp নম্বৰটো আপোনালোকে মেছেজ কৰিব পাৰিব আৰু ইয়াৰ ওপৰত আপোনালোকে ইউটিউবতো বহুতো ভিডিঅ' পাব অলৰেডি 100ৰ ওপৰত ভিডিঅ'ছ আছে তো সেই ভিডিঅ'ছ বিলাকো আপোনালোকে চাই প্ৰিপাৰেচন কৰিব পাৰে যেনে ধৰণে নকৰক কিয় আপোনালোকে প্ৰিপাৰেচন এতিয়া কৰিব লাগিব যেটো বহুত বেছি সময় আপোনালোকৰ নাই ঠিক আছে তো কম সময়ত আপোনালোকে বেছি প্ৰিপাৰেচন কৰিব লাগিব তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টি তো ইয়াত আমি অকল বেসিক যিখিনি কনসেপ্ট হয় লাৰ্নিং মানে কি সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম সো প্ৰথমে আমি জানিব লাগিব যে নেচাৰ এণ্ড মিনিং অফ লাৰ্নিং যে লাৰ্নিং বুলি ক'লে শিক্ষণ বুলি ক'লে আমি কি বুজো ইয়াৰ অৰ্থনো কি এনেটো আমি সকলোৱে জানো লাৰ্নিং মানে কি কিন্তু ইয়াৰ কি ডেফিনেশন হেতু আমি জানিব লাগিব সো এতিয়া আমি ডিসকাস কৰিম যে শিক্ষণৰ অৰ্থ কি যে আমি প্ৰত্যেকটো প্ৰাণীয়ে নিজৰ অস্তিত্ব আমি যদি বজাই ৰাখিব লাগে তেনেহলে আমি পৰিৱেশৰ লগত খাপ খাই চলিব লাগিব আমি পৰিস্থিতিৰ লগত মিলি আমি চলিব লাগিব আৰু এই মিলি চলতে আমি বিভিন্ন কথা আমি আহৰণ কৰো বিভিন্ন জ্ঞান আমি আহৰণ কৰো আৰু ইয়াকে কি বুলি কোৱা হয় শিক্ষণ বুলি কোৱা হয় গতিকে আমি ডে টু ডে লাইফত দৈনন্দিন জীৱনত আমি সদায় নতুন কিবা নহয় কিবা কথা আমি শিকি আছো লাৰ্ণ আমাৰ হৈ আছে গতিকে ইয়াকে শিক্ষণ বুলি কোৱা হয় গতিকে আমাৰ যি পূৰ্ব যি অভিজ্ঞতা আমি যে নতুন কথা এটা শিকিম হেতু কিহৰ ওপৰত বেছ কৰি কিহৰ ওপৰত ভিত্তি কৰি শিকিম যে পূৰ্ব অভিজ্ঞতাৰ ওপৰত পুৰণি আমাৰ যি অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আমি নতুন কিছু ইনফৰমেশন বা নতুন কথা আমি শিকো গতিকে এটো আমি মনত ৰাখিব লাগিব গতিকে অতীতত আমাৰ যি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাৰ সহায়ত আমি নতুন বিষয়বিলাক আয়ত্ত কৰো গতিকে যিকোনো আমি পৰিৱেশত এডজাস্ট হ'ব পাৰো নিজকে আমি এডজাস্ট কৰি ল'ব পাৰো কেনেদৰে পাৰো নতুন পৰিৱেশ এটাটো আমি নিজকে এডজাস্ট কৰি ল'ব পাৰো বা নতুন কথা আমি শিকতে আমাৰ বহুত বেছি অসুবিধাৰ সৃষ্টি নহয় কিয় নহয় কাৰণ আমাৰ পূৰ্ব অভিজ্ঞতা কিছু থাকে তাৰ জৰিয়তে আমি নতুন কথা শিকো গতিকে পুৰণি অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আমি নতুন যি অভিজ্ঞতা লওঁ তাকে কি বুলি কোৱা হয় লাৰ্নিং বুলি কোৱা হয় শিক্ষণ বুলি কোৱা হয় যেনে উদাহৰণ স্বৰূপে হাতৰা টাইপ কৰা বা গাড়ী এখন চলোৱা খোজ কাঢ়িবলৈ যেতিয়া আমি শিকিছিলো খোজ কাঢ়িবলৈ শিকা কথা ক'বলৈ শিকা গতিকে এই শিকা মানে হৈছে কিবা এটা কামত দক্ষতা অৰ্জন কৰিছে আৰু তাকে কি বুলি কোৱা হয় লাৰ্নিং বুলি কোৱা হয় ঠিক আছে নিশ্চয় বুজিব পাৰিছে কথাখিনি তো এতিয়া আমি ইতিমধ্যে গম পালো যে শিক্ষণ মানে কি লাৰ্নিং মানে কি কিন্তু শিক্ষণৰ কিছুমান সংজ্ঞা দিয়া হৈছে যদিও আমি সকলোৱে জানো লাৰ্নিং মানে কি বা আমি যিখিনি আলোচনা কৰিলো সেইখিনি হৈছে লাৰ্নিং কিন্তু ইয়াৰ ওপৰত বিভিন্ন মনোবিজ্ঞানীয়ে কি কৰিছে কিছুমান সংজ্ঞা দিছে কিছুমান ডেফিনেশন দিছে আৰু এই ডেফিনেশন বিলাক আমি জানিব লাগিব কম বেছি পৰিমাণে কাৰণ এই ডেফিনেশন বিলাকৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহে যে এই উক্তিটো কোনে দিছিলে বা এই কথাষাৰ কোনে কৈছিলে বা এই শিক্ষণৰ সংজ্ঞাটো কোনে দিছিলে তো তেনে ধৰণৰ প্ৰশ্ন আমাক সুধে এক্সামত গতিকে সেই কাৰণে যিমানখিনি পাৰো আমি এইবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব তো ইয়াত আপোনালোকে চাব এক নম্বৰত গেট আৰু অন্যান্য যিবিলাক মনোবিজ্ঞানী আছে গেটছ এণ্ড আদাৰ্ছ সো তেওঁলোকে কি কৈছে যে অভিজ্ঞতা আৰু শিক্ষণৰ যোগেদি হোৱা আচৰণৰ সংশোধন কাৰ্যই হ'ল শিক্ষণ যে লাৰ্নিং ইজ দ্য মডিফিকেশ্যন অফ বিহেভিয়াৰ থ্ৰু এক্সপিৰিয়েন্স এণ্ড ট্ৰেইনিং গতিকে লাৰ্নিং কাক কোৱা হৈছে শিক্ষণ কাক কোৱা হৈছে যে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি হোৱা আচৰণৰ সংশোধনী হৈছে শিক্ষণ বুলি কোৱা হৈছে গতিকে ইয়াত এক্সপিৰিয়েন্সৰ কথা কোৱা হৈছে যে আমাৰ যি অভিজ্ঞতা এক্সপিৰিয়েন্স মানে আমাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ জৰিয়তে আমি নতুন যি কথা শিকিলো সেয়া হৈছে শিক্ষণ তো এই বিষয়ে আমি আগত ডিসকাস কৰিলো গতিকে অভিজ্ঞতা আমাৰ যি থাকিব পূৰ্ব অভিজ্ঞতা তাৰ ওপৰত ভিত্তি কৰি আমি যি নতুন জ্ঞান লাভ কৰিম সেইখিনি হৈছে শিক্ষণ তাৰ উপৰি ইয়াত ট্ৰেইনিংৰ কথাও কৈছে যে আমি ট্ৰেইনিংৰ জৰিয়তে নতুন কথা শিকিব পাৰো প্ৰশিক্ষণৰ জৰিয়তে তো হেতুক কি বুলি কোৱা হয় লাৰ্নিং বুলিয়ে কোৱা হয় এতিয়া আমি ঘৰত পোহা কুকুৰ সেই কুকুৰটোক আমি ট্ৰেইনিং দিব পাৰো
তেওঁক প্ৰশিক্ষণ দিব পাৰোঁ আৰু সেই প্ৰশিক্ষণৰ জৰিয়তে তেওঁৰ কি হ'ব লাৰ্ণিং হ'ব গতিকে প্ৰশিক্ষণৰ জৰিয়তে আমি শিকিব পাৰোঁ বা আমাৰ অভিজ্ঞতাৰ ওপৰত বেছ কৰি আমি শিকিব পাৰোঁ গতিকে এই কথাষাৰ কোনে কৈছে গেইটে কৈছে গতিকে এইটো ষ্টেটমেণ্টটো আপোনালোকে মনত ৰাখিব বা ডেফিনেশ্যনটো আপোনালোকে মনত ৰাখিব কোনটো ডেফিনেশ্যন কোনে দিছিলে এতিয়া 2 নম্বৰত স্কিনাৰে কৈছে স্কিনাৰৰ মতে লাৰ্ণিং কি তেওঁৰ মতে লাৰ্ণিং হৈছে অভ্যাস জ্ঞান আৰু মনোভংগীৰ আয়ত্তকৰণ আৰু সংৰক্ষণেই হ'ল শিক্ষণ যে লাৰ্ণিং ইজ বথ একুইজিশ্যন এণ্ড দ্য ৰিটেনশ্যন অফ হেবিট নলেজ এণ্ড এটিটিউড গতিকে লাৰ্ণিং বুলি ক'লে দুটাই হ'ব একুইজিশ্যন হ'ব ৰিটেনশ্যন হ'ব কিহৰ ৰিটেনশ্যন কিহৰ একুইজিশ্যন হেবিট নলেজ আৰু এটিটিউডৰ যে আমাৰ যি অভ্যাস হয় যে আমি যিকোনো এটা কাম সদায় যেতিয়া কৰিম হেবিট যেতিয়া আমাৰ হ'ব তাৰ পৰা আমাৰ কি হ'ব লাৰ্ণিং হ'ব সো যেতিয়া আমি প্ৰথম চাইকেলখন চলাওঁ তেতিয়া আমি পৰি যাওঁ আমি ভালদৰে চলাব নোৱাৰোঁ কিন্তু সেইটো চলাওঁতে যেতিয়া আমাৰ অভ্যাস হ'ব তাৰ পৰা আমি সেই যিটো কাম বা সেইটো আমি আয়ত্ত কৰি লওঁ চাইকেল চলোৱাটো আমি আয়ত্ত কৰি লওঁ গতিকে সেইটো আমাৰ কি হ'ল লাৰ্ণিং হ'ল চাইকেল চলোৱা শিকা হ'ল গতিকে লাৰ্ণিং হ'ল আৰু কিহৰ ফলত হৈছে অভ্যাসৰ ফলত হৈছে গতিকে অভ্যাস হওক বা জ্ঞানৰ ফলত হ'ব কিছুমান জ্ঞানৰ ফলত আমাৰ যি জ্ঞান আছে পূৰ্ব জ্ঞান তাৰ ফলত আমাৰ লাৰ্ণিং হ'ব গতিকে এই গোটেইখিনিৰে একুইজিশ্যন বা ৰিটেনশ্যন আয়ত্তকৰণ আৰু সংৰক্ষণেই হৈছে শিক্ষণ গতিকে এইখিনিক আয়ত্ত কৰিব লাগিব গোটেইখিনি আৰু সংৰক্ষণো কৰিব লাগিব যিখিনি আমাৰ জ্ঞান আছে সেই জ্ঞানবিলাক আমাৰ জমা হৈ আমি প্ৰিজাৰ্ভ কৰিব লাগিব আৰু সেইবিলাকৰ পৰা আমি নতুন নতুন কথা শিকি থাকিম বা অভ্যাসবিলাকো আমাৰ জমা হৈ থাকিব লাগিব সংৰক্ষণ কৰিব লাগিব আৰু সেইবিলাক আমি আয়ত্ত কৰিব লাগিব তাৰপিছত সেইখিনি আমাৰ কি হ'ব শিক্ষণ হ'ব তো এই কথাষাৰ কোনে কৈছিলে স্কিনাৰে কৈছিলে তাৰপিছত আহিলোঁ 3 নম্বৰলৈ 3 নম্বৰত কোৱা হৈছে ৰাইবাৰ্ণে কৈছে ৰাইবাৰ্ণে কি কৈছে যে শিক্ষণ হৈছে ইয়াৰ সৰলতম পৰ্যায়ত পৰিস্থিতিৰ প্ৰতি প্ৰতিক্ৰিয়া কৰা নাইবা ইয়াৰ উৎকৰ্ষ সাধন কৰিবলৈ পূৰ্বৰ আচৰণৰ সংশোধন কৰা কাৰ্য যে ইন ইটছ চিম্পলেষ্ট ষ্টেজ লাৰ্ণিং ইজ এ মেটাৰ অফ মেকিং এ ৰেছপন্স to a situation or modifying a previous response in order to bring about an improvement গতিকে ইয়াত কি কোৱা হৈছে যে শিক্ষণ হৈছে সৰলতম পৰ্যায় এটা যে পৰিস্থিতিৰ প্ৰতি প্ৰতিক্ৰিয়া কৰা যে যিকোনো পৰিস্থিতিৰ প্ৰতি আমি কি কৰোঁ প্ৰতিক্ৰিয়া কৰোঁ নতুন নতুন পৰিস্থিতি আমি সদায়তো লগ পাওঁ সদায় পাওঁ আমি সন্মুখীন হওঁ যে নতুন নতুন পৰিস্থিতি আৰু সেই পৰিস্থিতিত আমি কি প্ৰতিক্ৰিয়াও কৰিব লাগিব আৰু সেই প্ৰতিক্ৰিয়াৰ ফলতে আমি কি কৰোঁ শিক্ষা আমি লাভ কৰোঁ আৰু নতুন পৰিস্থিতিত আমি যে প্ৰতিক্ৰিয়া কৰিম তাৰ বাবে কিন্তু আমাৰ পূৰ্বৰ আচৰণবিলাক সংশোধন কৰিব লগা হয় আমাৰ পূৰ্বত যে আচৰণ আছিলে সেই আচৰণবিলাক বা প্ৰিভিয়াছ যেটো এটা ৰেছপন্স বুলি কোৱা হৈছে সাপোজ এটা উদাহৰণ হিচাপে যদি মই কওঁ এটি শিশু তো কিবা সুধিলে মানুহক তেওঁ গালি দিয়ে তো বেয়াকে কয় তো তেনেধৰণৰ তেওঁৰ আচৰণ আছিলে কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ প্ৰতিক্ৰিয়া সলনি হ'ল তেওঁ নতুন পৰিস্থিতি পালে আৰু সেই পৰিস্থিতিটো সেই কথাবিলাক শিকিলে যে সেইটো বেয়া হয় তাৰ ফলত তেওঁ কি কৰিলে সেই আচৰণৰ সংশোধন কৰিলে তেওঁৰ পূৰ্বৰ যে প্ৰিভিয়াছ ৰেছপন্স আছিলে সেইটো তেওঁ মডিফাই কৰিলে আৰু সেইটোকে কি বুলি কোৱা হ'ব শিক্ষণ বুলি কোৱা হ'ব এই কথাষাৰ কোনে কৈছিলে ৰাইবাৰ্ণে কৈছিলে নিশ্চয় বুজি পাইছে তো ডেফিনেশ্যনবিলাক মনত ৰাখিব সো তাৰপিছত ক্ৰ আৰু ক্ৰৰ মতে অভ্যাস জ্ঞান আৰু মনোভংগী আয়ত্তকৰণৰ লগতে নতুনভাৱে কোনো কাৰ্য সম্পাদন কৰাৰ দক্ষতাকে শিক্ষণ বোলে গতিকে লাৰ্ণিং ইনভলভছ দ্য একুইজিশ্যন অফ হেবিট নলেজ এণ্ড এটিটিউডছ ইট ইনভলভছ নিউ ৱেজ অফ ডুইং থিংছ গতিকে অভ্যাসৰ জ্ঞানটো আমাৰ থাকিবই অভ্যাসৰ ফলত আমাৰ যি জ্ঞান লাভ কৰিলোঁ সেইখিনি আছে তাৰপিছত মনোভংগী আয়ত্তকৰণ আছে তাৰ লগতে এইখিনিৰ লগত আমি নতুনভাৱে আৰু কাৰ্য সম্পাদন কৰিব পাৰিব লাগিব গতিকে আগৰ যিখিনি আমাৰ পূৰ্বৰ নলেজ আছে আগৰ যিখিনি আমাৰ প্ৰিভিয়াছ জ্ঞান আছে বা অভ্যাস কৰোঁতে আমাৰ যিখিনি জ্ঞান হ'ল বা নলেজ হ'ল সেইখিনিতো থাকিবই তাৰ ওপৰত আমি নতুন যেতিয়া দক্ষতা আহৰণ কৰিম তাকেই কি বুলি কোৱা হয় নতুন কাম কৰিব পৰা হ'ম তাৰ ওপৰত ভিত্তি কৰি তেতিয়া সেইটোকে কোৱা হয় শিক্ষণ বুলি এই কথাষাৰ কৈছিলে ক্ৰ'য়ে কৈছিলে তাৰপিছত 5 নম্বৰত আছে গিলফৰ্ড আৰু গিলফৰ্ডৰ মতে আচৰণৰ পৰিণতি স্বৰূপে জীৱৰ পৰৱৰ্তী আচৰণৰ যিকোনো পৰিৱৰ্তনেই হ'ল শিক্ষণ যে লাৰ্ণিং ইজ এনি চেঞ্জ ইন বিহেভিয়াৰ ৰিজাল্টিং ফ্ৰম বিহেভিয়াৰ আমাৰ যেতিয়া আচৰণৰ সলনি হ'ব আমাৰ বিহেভিয়াৰ যেতিয়া সলনি হ'ব সেইটোকে শিক্ষণ বুলি কোৱা হয় সো ইয়াতে এইটোৱে ক'ব বিচাৰিছে যে আমাৰ আচৰণবিলাক বা বিহেভিয়াৰবিলাক কিন্তু সদায় একে নাথাকে আমাৰ সলনি হৈ থাকে আমি নতুন নতুন পৰিস্থিতিত বা যেতিয়া সময় অতিবাহিত হ'ব তেতিয়া আমাৰ সেই আচৰণবিলাকৰ কিন্তু সলনি হৈ গৈ থাকে আমি সৰুৰ পৰা এতিয়ালৈকে কি সদায় একেই আছো নেকি ডেফিনেটলি নাই সৰুতে আমাৰ বহুত কিছুমান আচৰণ বেলেগ আছিলে আৰু এতিয়া সেই আচৰণবিলাক আমি সংশোধন কৰিছোঁ কিছুমান আচৰণ আমাৰ বেয়া থাকে আৰু সেই বিহেভিয়াৰবিলাক আমি পৰৱৰ্তী সময়ত যেতিয়া বুজি পাওঁ সেইবিলাক আমি সলনি কৰি লওঁ গতিকে এইটোকে কি বুলি কোৱা হয় শিক্ষণ বুলি কোৱা হয় গিলফৰ্ডৰ মতে গতিকে আমাৰ আচৰণৰ যেতিয়া সংশোধন হ'ব তেতিয়া আমাৰ কি বুলি কোৱা হ'ব শিক্ষণ বুলি কোৱা হ'ব গতিকে আমি তেনেদৰে ডে টু ডে লাইফত বা আমাৰ এই
পৰিৱৰ্তিত যি সমাজ এই সমাজ ব্যৱস্থাত নিজকে খাপ খুৱাবলৈ আমি আচৰণৰ কিন্তু সংশোধন কৰিয়ে থাকোঁ আৰু ইয়াকে শিক্ষণ বুলি কোৱা হৈছে তো এতিয়া আহিছোঁ শিক্ষণৰ বৈশিষ্ট্যসমূহলৈ যে কেৰেক্টাৰিষ্টিক্স অফ লাৰ্ণিং যে লাৰ্ণিঙৰ বা শিক্ষণৰ কি কি বৈশিষ্ট্য আছে সেইখিনি আমি আলোচনা কৰি লৈছোঁ কাৰণ এইবিলাকৰ ওপৰতো কুৱেশ্যন এক্সামত সোধে সো প্ৰথমটোত কোৱা হৈছে যে অতীত অভিজ্ঞতাক কামত লগাই উপকৃত হোৱা কাৰ্যই হ'ল শিক্ষণ যে লাৰ্ণিং ইজ প্ৰফিটিং বাই পাষ্ট এক্সপিৰিয়েঞ্চ যে আমি অলৰেডি এইবিলাক ডিছকাছ কৰি আহিলোঁ যিখিনি আমাৰ ডেফিনেশ্যন আছিল তাত গতিকে ইয়াত এইটোৱে কোৱা হৈছে যে আমি নতুন কথা শিকাৰ আঁৰত কি থাকে নতুন কথা শিকাৰ আঁৰত থাকে পুৰণি অভিজ্ঞতা গতিকে পুৰণি অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আমি নতুন কথা আমি শিকোঁ আৰু এই পুৰণি অভিজ্ঞতাই আমাক আগুৱাই লৈ যায় নতুন নতুন কথা শিকায় আৰু এয়া আমাক আগুৱাই লৈ যায় উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে শিশুৱে যেতিয়া লিখিবলৈ বা অংক কৰিবলৈ লয় প্ৰথম অৱস্থাত বহুত ভুল ভ্ৰান্তি হয় কিন্তু লাহে লাহে কিন্তু অভিজ্ঞতাও হৈ থাকে আৰু সেই অভিজ্ঞতাবিলাক কি হৈ থাকে এক্সপিৰিয়েঞ্চবিলাক সঞ্চয় হয় সেইবিলাক জমা হৈ থাকে প্ৰিজাৰ্ভ হৈ থাকে আৰু তাৰ পিছত লাহে লাহে সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়ে যে কালি এইটো কাৰণত মোৰ ভুল হৈছিলে গতিকে আজি সেইটো মই ভুল কৰিব নোৱাৰোঁ গতিকে এনেদৰে কি হ'ব গতিকে এনেদৰে অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তেওঁ নতুন কথা শিকিব আৰু তেওঁ সেই অংকটো কৰিব পৰা হ'ব আৰু সেই অংকটো কৰিব পৰা হোৱা মানে তেওঁৰ কি হ'ল লাৰ্ণিং হ'ল গতিকে সেই কথাষাৰ কোৱা হৈছে প্ৰথমটো বৈশিষ্ট্যত দ্বিতীয়তে কোৱা হৈছে অভিজ্ঞতাৰ সহায়ত প্ৰতিক্ৰিয়াৰ পৰিৱৰ্তন সাধন কৰাটোৱেই হ'ল শিক্ষণ যে লাৰ্ণিং ইজ দ্য মডিফিকেশ্যন অফ বিহেভিয়াৰ এণ্ড ৰিয়েকশ্যন থ্ৰু এক্সপিৰিয়েঞ্চ এণ্ড ট্ৰেইনিং তো এই বিষয়ে আমি অলৰেডি ডিছকাছ কৰি আহিলোঁ যেনে উদাহৰণস্বৰূপে শিশুৱে যেতিয়া প্ৰথম ভাত খাবলৈ শিকে প্ৰথম যেতিয়া ভাত খাবলৈ শিকিব শিশুৱে তেতিয়া সি নানা ধৰণে ভুল প্ৰতিক্ৰিয়া কৰে গতিকে ইয়াত কৈছে যে অভিজ্ঞতাৰ সহায়ত প্ৰতিক্ৰিয়াৰ পৰিৱৰ্তন সাধন হ'ব লাগিব গতিকে প্ৰতিক্ৰিয়াৰ কি হ'ব লাগিব পৰিৱৰ্তন হ'ব লাগিব প্ৰথম অৱস্থাত আমাৰ যিবিলাক প্ৰতিক্ৰিয়া হয় যিবিলাক আমাৰ ৰিয়েকশ্যন হ'ব সেই ৰিয়েকশ্যনবিলাক আমাৰ কি হ'ব পাৰে ভুল হ'ব পাৰে যেনে এটি শিশুৰ প্ৰথম যেতিয়া ভাত খাবলৈ লয় তেতিয়া তেওঁৰ গালে মুখে সকলোফালে কি লাগে ভাত লাগি থাকে কিন্তু লাহে লাহে তেওঁৰ এই প্ৰতিক্ৰিয়াৰ পৰিৱৰ্তন সাধন হয় লাহে লাহে তেওঁ ভাত খাবলৈ শিকে আৰু ডাঙৰৰ দৰে তেওঁ ভাত খাব পৰা হয় গতিকে এই যিটো পৰিৱৰ্তন হ'ল তেওঁৰ প্ৰতিক্ৰিয়াৰ যিটো পৰিৱৰ্তন হ'ল ইয়াকে কি বুলি কোৱা হয় শিক্ষণ বুলি কোৱা হয় তো এইটো কোৱা হৈছে 2 নম্বৰত 3 নম্বৰত কোৱা হৈছে শিক্ষণ মানে হ'ল কোনো সমস্যাৰ সমাধান লাৰ্ণিং ইজ নাথিং বাট প্ৰব্লেম সলভিং যে লাৰ্ণিং আৰু বেলেগ একো নহয় প্ৰব্লেম সলভিং যে সমস্যাবিলাক সমাধান কৰাটোৱেই হৈছে লাৰ্ণিং বা শিক্ষণ গাড়ী চলাবলৈ শিকা সাঁতুৰিবলৈ শিকা চাইকেল চলাবলৈ শিকা তো এই সমস্যাবিলাক যেতিয়া আমি সমাধান কৰিব পাৰিম তাৰ মানে কি হ'ল আমাৰ লাৰ্ণিং হ'ল যেতিয়ালৈকে আমি চলাবলৈ পৰা নাই তাৰ মানে সমস্যাটো আমি সমাধানো কৰিব পৰা নাই তেতিয়া আমাৰ শিক্ষণ হোৱা নাই আমি গণিতৰ কথা ক'ব পাৰোঁ এটা অংক কৰিবলৈ দিয়া হ'ল যেতিয়ালৈকে অংকটো কৰিব পৰা হোৱা নাই বা সেই প্ৰব্লেমটো আমি সলভ কৰিব পৰা নাই তেতিয়ালৈকে আমাৰ শিক্ষণ হোৱা নাই যেতিয়া সলভ হ'ব তেতিয়া আমাৰ কি হ'ব শিক্ষণ হ'ব এই কথাষাৰ কোৱা হৈছে 4 নম্বৰত কোৱা হৈছে শিক্ষণ হ'ল বিভিন্ন পৰিস্থিতিৰ লগত সংগতি বিধান যে লাৰ্ণিং হেল্পছ টু মেক প্ৰপাৰ এডজাষ্টমেণ্ট টু ডিফাৰেণ্ট চিটুৱেশ্যনছ অফ লাইফ যে ইয়াত পৰিস্থিতিৰ লগত সংগতি বিধানৰ কথা কোৱা হৈছে পৰিস্থিতিৰ লগত সংগতি ৰখাৰ কথা কোৱা হৈছে যেতিয়া আমাৰ লাৰ্ণিং হ'ব লাৰ্ণিঙে আমাক কি কৰিব লাৰ্ণিঙে আমাক সদায় সহায় কৰিব শিক্ষণে আমাক সদায় সহায় কৰিব কিহৰ ক্ষেত্ৰত পৰিস্থিতিৰ লগত আমাক মিলি চলাত সহায় কৰিব পৰিস্থিতিৰ লগত আমি মিলি চলিব লাগিব যেনেদৰে আমি পৰিস্থিতিৰ লগত মিলি চলি আছোঁ গতিকে যেতিয়া আমাৰ শিক্ষণ হ'ব শিক্ষণে আমাক সদায় কি কৰিব যিকোনো নতুন পৰিস্থিতি হ'ব পাৰে সেই নতুন পৰিস্থিতিৰ লগত আমাৰ সংগতি বিধান কৰাত বা তাৰ লগত মিলি চলাৰ ক্ষেত্ৰত আমাক যথেষ্ট পৰিমাণে সহায় কৰে কিয়ে সহায় কৰে লাৰ্ণিঙে সহায় কৰে 5 নম্বৰত কোৱা হৈছে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনেই হ'ল শিক্ষণ যে লাৰ্ণিং ইজ দ্য এষ্টাব্লিছমেণ্ট অফ বণ্ড বিটুইন ষ্টিমুলাছ এণ্ড ৰেছপন্স তো ষ্টিমুলাছ মানে হৈছে উদ্দীপক আৰু প্ৰতিক্ৰিয়া মানে হৈছে ৰেছপন্স গতিকে এই দুটাৰ মাজত সংযোগ স্থাপন কৰাটোৱেই হৈছে শিক্ষণ এতিয়া উদ্দীপকে কি কৰে উদ্দীপক বা ষ্টিমুলাছে আমাৰ যিটো ইন্দ্ৰিয়ক জগাই তোলে সাপোজ এটা পোকে আমাক কামুৰিলে কামুৰাৰ লগে লগে কি হ'ব আমাৰ ইন্দ্ৰিয় জাগ্ৰত হৈ উঠিব আমি গম পাম যে কিবা এটা পোকে আমাক কামুৰিছে গতিকে সেই পোকটো কি হ'ল উদ্দীপক হ'ল আৰু তাৰ প্ৰতিক্ৰিয়া আমাৰ ডেফিনেটলি আমি দিম হাতেৰে সেই পোকটো হয়তো আমি গুচাই দিব পাৰোঁ বা পোকটো মাৰি পেলাব পাৰোঁ যেনেদৰে মহে কামুৰিলে আমি মহটো মাৰি পেলাওঁ গতিকে সেইটো হ'ব তাৰ প্ৰতিক্ৰিয়া হ'ব ৰেছপন্স হ'ব গতিকে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত যেতিয়া সংযোগ স্থাপন হ'ল সেইটো শিক্ষণ বুলি কোৱা হৈছে উদাহৰণস্বৰূপে আমি আকৌ এটা অংকৰ কথা ক'ব পাৰোঁ যে এটা অংক কৰিবলৈ দিয়া হ'ল এতিয়া অংকটো কি হ'ব উদ্দীপক হ'ব কাৰণ সেই অংকটো হৈছে এটা প্ৰব্লেম আৰু সেই প্ৰব্লেমটো সলভ কৰিব লাগিব আৰু অংকটো কেনেদৰে সলভ কৰিব পাৰি এটা ফৰ্মুলা লাগিব সেই ফৰ্মুলাটো জৰিয়তেহে অংকটো সলভ কৰিব পাৰি এতিয়া ছাত্ৰজনে বিভিন্ন ফৰ্মুলা তাত ব্যৱহাৰ কৰিছে অংকটো সলভ কৰাৰ ক্ষেত্ৰত আৰু এই যে ফৰ্মুলাবিলাক ব্যৱহাৰ কৰি আছে এইবিলাক হৈছে প্ৰতিক্ৰিয়া গতিকে ছাত্ৰজনে প্ৰতিক্ৰিয়া হিচাপে কি কৰিছে অংকটো সলভ কৰিবলৈ চেষ্টা কৰিছে আৰু তাত বিভিন্ন ফৰ্মুলাটো ব্যৱহাৰ কৰিছে
কিন্তু এই দুটাৰ মাজত সংযোগ স্থাপন হ'ব লাগিব সংযোগ স্থাপন কেনেদৰে হ'ব যেতিয়া সেই অংকটোৰ যেটো ফৰ্মুলাৰ প্ৰয়োজন হয় সেই এপ্ৰপ্ৰিয়েট ফৰ্মুলাটো যেতিয়া তেওঁ তাত ব্যৱহাৰ কৰিব পাৰিব তেতিয়াই সংযোগ স্থাপন হ'ব আৰু তেতিয়াই সমস্যাটো সমাধান হ'ব প্ৰবলেমটো সলভ হ'ব অংকটো সমাধান হ'ব আৰু হেতু কি বুলি কোৱা হয় শিক্ষণ বুলি কোৱা হ'ব গতিকে যেতিয়াই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ নহয় তেতিয়ালৈকে শিক্ষণ নহয় উদ্দীপক হৈছে অংকটো প্ৰতিক্ৰিয়া হৈছে কি হেই ফৰ্মুলাটো গতিকে উচিত ফৰ্মুলা তাত দিব লাগিব ব্যৱহাৰ কৰিব লাগিব তাৰ পিছতহে সংযোগ স্থাপন হ'ব আৰু তেতিয়াহে সমস্যাটো সমাধান হ'ব আৰু তেতিয়াহে শিক্ষণ হ'ব ঠিক আছে নিশ্চয় বুজিব পাৰিছে এতিয়া 6 নম্বৰত আছে ব্যক্তিৰ দেহ মনৰ পৰিপক্কতাৰ ওপৰত শিক্ষণ প্ৰক্ৰিয়াৰ গতি আৰু সাৰ্থকতা নিৰ্ভৰশীল যে ম্যাচুৰেশন প্লেজ এন ইম্পৰ্টেন্ট ৰোল ইন লাৰ্নিং মোৰ ম্যাচুৰিটি মে ৰিজাল্ট ইন মেক কেপেবিলিটি টু লাৰ্ন গতিকে শিক্ষণৰ ক্ষেত্ৰত ম্যাচুৰিটি বা যেটো ব্যক্তিৰ দেহ মনৰ যেটো পৰিপক্কতা কিমান তেওঁ পৰিপক্ক হয় কিমান তেওঁ ম্যাচিউৰ্ড হয় হেতুৰ ওপৰত ডিপেন্ড কৰিব ডেফিনেটলি ডিপেন্ড কৰিব বেছি যদি তেওঁ ম্যাচিউৰ্ড হয় তেতিয়া হলে তেওঁ লাৰ্ন কৰাৰ বা শিকাৰ যেটো কেপেবিলিটি বা তেওঁৰ সাৰ্থকতাটো তেওঁৰ বেছি হয় এটি সৰু শিশু আৰু আমাৰ মাজত ডেফিনেটলি পাৰ্থক্য থাকিব সৰু শিশুটিয়ে যিমানখিনি আয়ত্ত কৰিব পাৰিব আমি তাতকৈ বেছি আয়ত্ত কৰিব পাৰিম গতিকে ম্যাচুৰিটিটো কি কৰে মেটাৰ কৰে শিক্ষণৰ ক্ষেত্ৰত নিশ্চয় বুজিব পাৰিছে সো 7 নম্বৰত কৈছে শিক্ষণৰ ক্ষেত্ৰত অভিৰচনে এক প্ৰধান ভূমিকা পালন কৰে শিক্ষণ প্ৰক্ৰিয়াত গতি পৰিণতি উভয় ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ লক্ষণীয় গতিকে লাৰ্নিং ডিপেন্ডছ অন মোটিভেশ্যন গিভছ মেন্টেল ৰেডিনেছ অৰ ইনসেন্টিভ ইন দা লাৰ্নাৰ টু লাৰ্ন ফৰ বেটাৰ এচিভমেন্ট গতিকে মোটিভেশ্যন মানে হৈছে অভিৰচন আৰু লাৰ্নিং অভিৰচনৰ ওপৰত ডিপেন্ডেন্ট হয় আৰু মোটিভেশ্যনে আমাক কি দিয়ে মেন্টেল ৰেডিনেছ দিয়ে যে আমি মেন্টেলি শিকাৰ কাৰণে প্ৰস্তুত হয় নে নহয় এই প্ৰস্তুত হয় নে নহয় এটো কোনে দিব আমাক মোটিভেশ্যনে আমাক দিয়ে বিভিন্ন ধৰণৰ আমাৰ মেন্টেল স্ট্ৰেছ থাকিব পাৰে বা আমি মানসিকভাৱে প্ৰস্তুত নহব পাৰো শিকাৰ কাৰণে আৰু এই মোটিভেশ্যনে আমাক মানসিকভাৱে প্ৰস্তুত কৰিব শিকাৰ কাৰণে আৰু যাৰ ফলত আমি বেছি ভালদৰে শিকিব পাৰো আৰু ফৰ বেটাৰ এচিভমেন্টৰ কাৰণে আমি লাৰ্নিংটো আমাৰ বেছি ভাল হয় গতিকে যিজনৰ মোটিভেশ্যনৰ অভাৱ থাকিব তেওঁ কিন্তু লাৰ্নিং কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব গতিকে সেই কাৰণে মোটিভেশ্যন থকাটো যথেষ্ট প্ৰয়োজন হয় সো এতিয়া আছো নেক্সট স্লাইডলৈকে আৰু ইয়াতে আমি ডিসকাস কৰিম শিক্ষণৰ চৰ্তসমূহ ফ্যাক্টৰস অফ লাৰ্নিং যে লাৰ্নিংৰ কি কি ফ্যাক্টৰস আছে চৰ্ত আছে বা আমি কাৰক বুলিও ক'ব পাৰো কি কি কাৰক আছে হেবিলাক আমি ডিসকাস কৰিম সো বুজিব পাৰিছে নিশ্চয় যে ফ্যাক্টৰস মানে কি যে লাৰ্নিংত বা শিক্ষণত কি বিষয়বিলাকে প্ৰভাৱ পেলাব পাৰে কোনবিলাক বিষয়ৰ ফলত লাৰ্নিং আমাৰ কম হ'ব পাৰে বা বেছি হ'ব পাৰে গতিকে কোনবিলাক বিষয়ে কোনবিলাক ফ্যাক্টৰস বা কাৰকে প্ৰভাৱিত কৰে সেইখিনি আমি এতিয়া ডিসকাস কৰিম প্ৰথমটো ইয়াত কোৱা হৈছে যে দৈহিক উপযুক্ততা ফিজিক এজ এ ফ্যাক্টৰ ইন লাৰ্নিং তো ফিজিকটো দৈহিক উপযুক্ততাটো যথেষ্ট মেটাৰ কৰে শিক্ষণৰ ক্ষেত্ৰত কাৰণ আমি দৈহিকভাৱে সুস্থ সবল হ'ব লাগিব আমি শিকাৰ কাৰণে কি হ'ব লাগিব দৈহিকভাৱে সুস্থ সবল হ'ব লাগিব ডেফিনেটলি আমাৰ যি অংগ প্ৰত্যংগ আছে বা স্নায়বিক সক্ৰিয়তা আছে তো এইবিলাক বা মস্তিষ্ক এইবিলাক আমাৰ কি হ'ব লাগিব ডেফিনেটলি সুস্থ হৈ থাকিব লাগিব যদি আমাৰ দেহৰ ৰোগ চলি থাকে আমাৰ মানসিক ৰোগ চলি আছে ফিজিক্যাল ৰোগ চলি আছে তেতিয়া কিন্তু আমি শিক্ষা গ্ৰহণ কৰিব নোৱাৰিম গতিকে আমি ফিজিক্যালি মেন্টালি আমি ষ্ট্ৰং হৈ থাকিব লাগিব সুস্থ হৈ থাকিব লাগিব তেতিয়াহে আমি লাৰ্ন কৰিব পাৰিম তো এইটো হল এটা ফ্যাক্টৰ হয় ই যথেষ্ট প্ৰভাৱ পেলাব দ্বিতীয়তে কোৱা হৈছে বয়স আৰু লিংগ এজ এণ্ড সেক্স এজ এ ফ্যাক্টৰ ইন লাৰ্নিং যে বয়স আৰু লিংগ এজ আৰু সেক্স সো বয়সে ডেফিনেটলি প্ৰভাৱ পেলাব অলপ আগতে আমি আলোচনা কৰিলো যে সৰু শিশু এটি যিখিনি তেওঁ শিকিব পাৰিব আমি তাতকৈ বেছি শিকিব পাৰিম আমাৰ কেচিং যেটো পাৱাৰ হেতু আমাৰ বেছি হয় কিন্তু কিছুমান ক্ষেত্ৰত আকৌ উলটা হ'ব হেতু আপোনালোকে মনত ৰাখিব এজন বয়সস্থ এজন ব্যক্তি তেওঁতকৈ কিন্তু এজন যুৱকৰ তেওঁ যদিও বয়সত তেওঁ সৰু যুৱকজন তথাপি কিন্তু তেওঁতকৈ বেছি লাৰ্ন কৰিব পৰা কেপাসিটি এটা থাকে কাৰণ যিহেতু তেওঁ বয়স হৈছে বা বৃদ্ধ হৈছে গতিকে তেওঁৰ যেটো কেচিং পাৱাৰটো লাহে লাহে কি হৈ থাকে কমি থাকে গতিকে তেওঁ শিকিব কিন্তু লাহে লাহে শিকিব স্লো লাৰ্নাৰ হ'ব কিন্তু এজন ইয়ং বা ডেকা এজন ব্যক্তি তেওঁ কিন্তু সোনকালে শিকিব পাৰে এতিয়া আমি যদি মোবাইল ফোনৰ কথা কওঁ আজি আমি যিমানখিনি জানো তাতকৈ কিন্তু 9 10 এনে ধৰণৰ যিখিনি ল'ৰা ছোৱালী পঢ়ি আছে বা 11 12 কলেজত যি সকলে পঢ়ি আছে তেওঁলোকে কিন্তু বহুত বেছি পৰিমাণে জানে এইবিলাক বিষয় টেকনিক্যাল বিষয়বিলাক বহুত বেছি জানে গতিকে তেওঁলোকে সেই বিষয়বিলাক কিন্তু সোনকালে কেচ কৰিব পাৰে গতিকে তেনেকুৱা হয় কিছুমান ক্ষেত্ৰত আমাৰ বয়সে যথেষ্ট প্ৰভাৱ পেলায় যদি হিহঁত বহুত বেছি সৰু হয় তেতিয়া হলে হিহঁতৰ কেচিং পাৱাৰটো কম থাকিব আৰু যেতিয়া আমাৰ বহুত বেছি বয়স হ'ব তেতিয়াও আমাৰ কেচিং পাৱাৰটো কম থাকিব গতিকে বয়সে কি কৰে প্ৰভাৱ পেলায় শিক্ষণৰ ক্ষেত্ৰত আৰু লিংগ প্ৰভাৱ পেলায় বুলি কোৱা হৈছে লিংগ মানে ইয়াতে
মেল ফিমেলৰ কথা কোৱা হৈছে, পুৰুষ মহিলাৰ কথা কোৱা হৈছে, যে লিংগ অনুসৰি কিছুমান ছাবজেক্ট বা কিছুমান স্কিলৰ ক্ষেত্ৰত পাৰ্থক্য থাকে বা প্ৰভাৱ পেলায়। এনেকুৱা নহয় যে পুৰুষে কম শিকে বা তেওঁলোকৰ এবিলিটি কম বা মহিলাৰ কম, সেইটো কথা কোৱা হোৱা নাই ইয়াতে কোৱা হৈছে ছাবজেক্ট অনুযায়ী, স্কিল অনুযায়ী। কিছুমান স্কিল হয়তো পুৰুষৰ বেছি ভাল হয়, কিছুমান হয়তো ছোৱালীৰ ভাল হ'ব পাৰে বা মহিলাৰ ভাল হয়। তো পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত সেয়া কিছু পাৰ্থক্য থাকে আৰু সেইটোৱে শিক্ষণৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়, সেই কথাষাৰ ইয়াতে কোৱা হৈছে। চ' তাৰপিছত কোৱা হৈছে 3 নম্বৰত আগ্ৰহ আৰু অভিৰুচি, ইণ্টাৰেষ্ট আৰু মটিভেশ্যন শিক্ষণৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়। যে আমাৰ আগ্ৰহ থাকিব লাগিব, আগ্ৰহ থাকিলে আমাৰ কি আহিব, এটেনশ্যন আহিব, মনোযোগ আহিব। যদি আমাৰ আগ্ৰহ নাথাকে তেতিয়াহ'লে আমাৰ শিক্ষণৰ ক্ষেত্ৰত কোনো আমাৰ এটেনশ্যন নাহিব, মনোযোগ নাহে। গতিকে সেইকাৰণে ইণ্টাৰেষ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আমাৰ ইণ্টাৰেষ্ট নোহোৱা বিষয় এটা আমাক যদি শিকিবলৈ দিয়া হয়, আমিতো লাৰ্ণ কৰিব নোৱাৰিম, আমিতো শিক্ষণ লাভ কৰিব নোৱাৰিম। গতিকে আমাৰ সেই বিষয়টোৰ ওপৰত ইণ্টাৰেষ্ট ডেফিনেটলি থাকিব লাগিব। তো এই ইণ্টাৰেষ্ট থকা আৰু নথকাটোৱে যথেষ্ট প্ৰভাৱ পেলায় শিক্ষণৰ ক্ষেত্ৰত। তাৰপিছত মটিভেশ্যনৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰি আহিছোঁৱে। তো মটিভেশ্যন আমাৰ থাকিব লাগিব শিক্ষণৰ ক্ষেত্ৰত। তো মটিভেশ্যন নাথাকিলে আমি বেটাৰ এচিভমেণ্টৰ কাৰণে ইমানখিনি আমি কষ্ট কৰিব নোৱাৰোঁ। আমাৰ অভিৰুচি মটিভেশ্যন থাকিব লাগিব। আপোনাৰ যেতিয়া মটিভেশ্যন থাকিব তেতিয়া আপুনি বহুত কষ্ট কৰি হ'লেও পঢ়িব পাৰিব বা যিকোনো কাম আপুনি কৰিব পাৰিব বহুত কষ্ট কৰি হ'লেও। কিন্তু অভিৰুচি যদি নাথাকে, মটিভেশ্যন নাথাকে, তেতিয়াহ'লে আমি নিৰাশ হৈ যাওঁ আৰু গিভ আপ কৰোঁ আমি। গতিকে সেইকাৰণে মটিভেটেড হোৱাটো যথেষ্ট প্ৰয়োজন হয়। 4 নম্বৰত কৈছে অৰ্থপূৰ্ণ বিষয়বস্তু, মিনিংফুলনেছ অফ মেটেৰিয়েল। যিবিলাক আমি মেটেৰিয়েল ব্যৱহাৰ কৰিম, যিবিলাক বিষয়বস্তু আমি ক্লাছৰুমত ব্যৱহাৰ কৰোঁ, ইয়াত TLMৰ কথা কোৱা হৈছে, টিচিং লাৰ্ণিং মেটেৰিয়েলৰ কথা কোৱা হৈছে। তো এই TLMবিলাক কি হ'ব লাগিব, মিনিংফুল হ'ব লাগিব, অৰ্থপূৰ্ণ হ'ব লাগিব, তাৰ অৰ্থ থাকিব লাগিব। আমি যেতিয়া বিয়াত পঢ়োঁতে লেচন প্লেন বনাইছিলোঁ, আপোনালোকে সকলোৱে আমি লিখিছিলোঁ, তাত আমি কি TLM ব্যৱহাৰ কৰিম সেই লেচন প্লেনত লিখিব লাগে। আৰু তাত কিয় লিখিব লাগে বা কিয় আমি আগতেই প্ৰস্তুত কৰিব লাগে যে মই ক্লাছৰুমত কি TLM ব্যৱহাৰ কৰিম, এইটো তাৰ কাৰণটো হৈছে আমি যিটো পাঠ পঢ়াবলৈ গৈ আছোঁ সেই পাঠটোত কি বিষয়বস্তু আছে আৰু সেই বিষয়বস্তুৰ লগত কোনটো মেটেৰিয়েল মিনিংফুল হ'ব বা অৰ্থপূৰ্ণ হ'ব বা তাৰ প্ৰভাৱ পেলাব ছাত্ৰ ছাত্ৰীৰ, সেইটো আমি জানিব লাগিব। আৰু সেই হিচাপে আমি চিলেক্ট কৰিব লাগিব আমাৰ বিষয়বস্তুবিলাক বা মেটেৰিয়েলবিলাক। যদি আমি ক্লাছৰুমত লৈ গৈছোঁ, কোনো আমাৰ প্লেনিং নাই, যিকোনো এটা মেটেৰিয়েল আমি ক্লাছৰুমত লৈ গৈছোঁ, তো সেই বিষয়টোৰ লগত তাৰ কোনো সম্পৰ্কই নাই, আমি যিটো বিষয় শিকাই আছোঁ, তেতিয়াহ'লে সেইটো মিনিংফুল কেতিয়াও নহ'ব, ল'ৰা ছোৱালীৰ তাৰ পৰা একো লাভ নহ'ব। গতিকে ল'ৰা ছোৱালীৰ লাভ হোৱাকৈ অৰ্থপূৰ্ণ আমি মেটেৰিয়েল লৈ যাব লাগিব ক্লাছৰুমত, তেতিয়াহে ল'ৰা ছোৱালী কি হ'ব, লাভ হ'ব। তো নিশ্চয় বুজিব পাৰিছে। গতিকে আমি যিবিলাক মেটেৰিয়েল ব্যৱহাৰ কৰোঁ সেইবিলাক অৰ্থপূৰ্ণ হ'ব লাগিব আৰু সেইটোৰ ওপৰতো শিক্ষণ প্ৰক্ৰিয়াটো আমাৰ কি হয়, বহুত বেছি ডিপেণ্ড কৰে। যদি আমাৰ চিলেকশ্যনটো ভাল হয় বা আমাৰ ইউটিলাইজেশ্যনটো ভাল হয় এই মেটেৰিয়েলৰ, তেনেহ'লে শিক্ষণটো বেছি সহজতে হয়। আৰু আমাৰ TLM কিয় আমি ব্যৱহাৰ কৰোঁ, ডেফিনেটলি শিক্ষণ যিটো প্ৰচেছটো যাতে সহজ হয়, সিহঁতে সহজতে শিক্ষণ লাভ কৰে, লাৰ্ণিং হয় সিহঁতৰ সহজতে, সেইটো কাৰণেহে আমি ব্যৱহাৰ কৰোঁ। গতিকে কিতাপৰ কথাবিলাক হয়তো সিহঁতে বুজিব নোৱাৰিব পাৰে, কিন্তু আমি প্ৰেক্টিকেলি কিবা এটা বস্তু যদি সিহঁতক দেখুৱাই দি শিকাব পাৰোঁ, সিহঁতে বুজি পাব নিশ্চয়। তো সেইটো কাৰণে সহজ কৰাৰ বাবেহে আমি ব্যৱহাৰ কৰোঁ। আৰু যদি সেইটো নহয় তেনেহ'লে তাৰ কোনো যুক্তিযুক্ততা নাথাকিব। গতিকে এই অৰ্থপূৰ্ণ হোৱাটো যথেষ্ট প্ৰয়োজনীয় হয়। 5 নম্বৰত কোৱা হৈছে বিষয়বস্তুৰ জটিলতা, ডিফিকাল্টি অফ মেটেৰিয়েল, যে মেটেৰিয়েলবিলাক ডিফিকাল্ট হ'ব নালাগে, জটিল হ'ব নালাগে, বহুত বেছি ক্ৰিটিকেল হ'ব নালাগে, চিম্পুল হ'ব লাগে, ল'ৰা ছোৱালী যাতে তৎক্ষণাত সেই টিচিং লাৰ্ণিং মেটেৰিয়েলৰ জৰিয়তে বুজিব পাৰে। বহুত বেছি যদি ক্ৰিটিকেল হয়, তাত আৰু যদি বহুত কিছু টেকনিকৰ প্ৰয়োজন হয়, তেনেহ'লে তেনেধৰণৰ মেটেৰিয়েলবিলাকে ল'ৰা ছোৱালীক ইণ্টাৰেষ্ট নিদিয়ে বা আৰু সিহঁতে সেই মেটেৰিয়েলৰ পৰা সিহঁতে শিকাৰ বাবে আগ্ৰহ নাপায়। গতিকে সেইকাৰণে বিষয়বস্তুৰ জটিলতাটোও বহুত বেছি মেটাৰ কৰিব। কিছুমান আমাৰ TLM আছে বহুত জটিল হয়, বুজি পাবলৈ কঠিন, তো তেনেধৰণৰ TLM ব্যৱহাৰ কৰিলে ল'ৰা ছোৱালীৰ শিক্ষণত প্ৰভাৱ পৰিব। চ' ইয়াৰ পিছত আছে 6 নম্বৰত শিক্ষণ পদ্ধতি, লাৰ্ণিং মেথডছ। গতিকে লাৰ্ণিং মেথডছবিলাকো যথেষ্ট প্ৰভাৱ পেলায়। গতিকে এইটো এটা শিক্ষণৰ চৰ্তই হয়, এটা কাৰক হয়। তো এই লাৰ্ণিং মেথডছবিলাক আমি ব্যৱহাৰ কৰাটো যথেষ্ট প্ৰয়োজন হ'ব। আমি উচিত ধৰণে ব্যৱহাৰ কৰিব লাগিব। যদি আমাৰ মেথডছৰ চিলেকশ্যন ভুল হয়, মেথডছৰ ব্যৱহাৰ আমি যদি ভুলকৈ কৰোঁ, তেনেহ'লে ল'ৰা ছোৱালীৰ লাৰ্ণিং নহ'ব বা সিহঁতৰ লাৰ্ণিংটো শ্ল' হ'ব। গতিকে এই শিক্ষণ পদ্ধতিও যথেষ্ট প্ৰভাৱ পেলায়। আৰু 7 নম্বৰত আছে অনুশীলন, প্ৰেক্টিছ। গতিকে প্ৰেক্টিছ যথেষ্ট প্ৰভাৱ পেলাবই, কাৰণ আমি যিকোনো কথা এটা শিকিব গ'লে আমাৰ প্ৰেক্টিছৰ যথেষ্ট প্ৰয়োজন হয়। গতিকে আমি আজি
লাৰ্ণিঙৰ বিষয়ে আলোচনা কৰিছোঁ। যদি আপোনালোকে আৰু কেতিয়াও এই লাৰ্ণিঙৰ ভিডিঅ'টো নাচায় বা এই PDF নোটছটো আপুনি যদি নপঢ়ে, পৰীক্ষালৈকে আমাৰ কি মনত থাকিব নেকি? ডেফিনেটলি নাথাকে। বহুত কথা আমি পাহৰি যাম। 50% হয়তো মনত থাকিব, 50% আমি পাহৰি যাম। গতিকে সেইকাৰণে আমি কি কৰিব লাগিব? প্ৰেক্টিছ কৰিব লাগিব ডেফিনেটলি। গতিকে প্ৰেক্টিছ কৰি থাকিলে আমাৰ কি হ'ব? তো আমাৰ এই লাৰ্ণিংটো আমাৰ কি হ'ব? বেছি দিনলৈকে থাকিব বা আমি বহুত ভালদৰে লাৰ্ণ কৰিব পাৰিম। গতিকে সেইকাৰণে আমাৰ প্ৰেক্টিছৰ যথেষ্ট প্ৰয়োজন হয়। গতিকে যিমানেই আমি প্ৰেক্টিছ কৰি থাকিম সিমানেই আমাৰ লাৰ্ণিং ভাল হ'ব আৰু এই প্ৰেক্টিছটোও যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। কোনোবাই যদি কম প্ৰেক্টিছ কৰে তেওঁ কম মনত থাকিব, কোনোবাই বেছি প্ৰেক্টিছ কৰিলে তেওঁৰ বেছি মনত থাকিব। গতিকে কনচেপ্ট ক্লিয়াৰ হোৱাৰ কাৰণে আমাক প্ৰেক্টিছৰ প্ৰয়োজন হয়। তো এইখিনি আছিলে বেছিক কনচেপ্ট। লাৰ্ণিং মানেনো কি হয় তাৰ এটা সাধাৰণ এটা ধাৰণা আমি ইয়াত আলোচনা কৰিলোঁ। বাকী ইয়াৰ ওপৰত আমি আৰু আলোচনা কৰিব লাগিব। তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে। তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।